গামোচা এ থ্ৰেড অফ লভ, গামোচা মৰমৰ এনাজৰী। তো এই লেচনটোত প্ৰথমেই তোমালোকক দুটা কলম দিয়া হৈছে, সেই কলমটোত এই কলমৰ লগত বি কলমটো তোমালোকক মিলাবলৈ দিছে। তো এইখিনি পাছত আলোচনা কৰিম, প্ৰথমে আমি লেচনটোৰ অসমীয়া ভাঙনি চাই লওঁ আহা। ইয়াতে তোমালোকে দুটা সৰু সৰু ল'ৰা ছোৱালী দেখিছা। এই ল'ৰাটোৰ নাম হৈছে বুবু আৰু এই ছোৱালীগৰাকীৰ নাম হৈছে ৰুমি। Scene 1, দৃশ্য 1. The scene open in Rumi and Bubu's room. Rumi jump out of the bed. Bubu, it's Bihu time. Bubu with excitement. I know, I have been waiting for weeks. Rumi dressing up. I am wearing mekhela chador. Go and get ready soon. Rumi takes a quick bite of snack and hurries out. তো প্ৰথম দৃশ্যটোত কি কোৱা হৈছে, ৰুমি আৰু বুবুৰ ৰুমটো দেখুওৱা হৈছে। ৰুমিয়ে বিচনাৰ ওপৰত জঁপিয়াই উঠে আৰু কি কয়, বুবু এইটো হৈছে বিহুৰ সময়। তেতিয়া বুবুৱে উত্তেজিত হৈ কয়, মই জানো, মই এই সময়টোৰ বাবে কেইবা সপ্তাহো ধৰি অপেক্ষা কৰি আছিলোঁ। ৰুমিয়ে কাপোৰ পিন্ধি পিন্ধিয়ে কয়, আই এম ৱেৰিং মেখেলা চাদৰ, মই মেখেলা চাদৰ পিন্ধিম। গ' এণ্ড গেট ৰেডি চুন, তুমি সোনকালে সাজু হোৱা। তাৰপাছত ৰুমিয়ে অলপমান জলপান খাই লৰালৰিকৈ বাহিৰলৈ ওলাই আহে। ইয়াৰ পাছতে দ্বিতীয় দৃশ্যটো আৰম্ভ হ'ব। দ্বিতীয় দৃশ্যটো ক'ত চিফ্ট হৈছে, ৰুমি আৰু বুবুৰ ঘৰৰ সন্মুখত, য'ত মিংকি, সুমন আৰু জুমি ৰুমি আৰু বুবুৰ বাবে ৰৈ আছে। ৰুমি আৰু বুবু তেওঁলোকৰ গ্ৰুপত গৈ জইন কৰে। ৰুমি, ফ্ৰেণ্ডছ, উই হেভ আ প্ৰব্লেম। জীৱন খুৰা এণ্ড মিনতী জেঠাই ইনভাইটেড আছ টু পাৰফৰ্ম হুঁচৰি এট both their house. Bubu, and we do not know where to go first. Minky, Jivon Khura's house is nearer. Jumi, but Minoti Jathai likes us so much. She often treats us with delicious laddus. তো কি কৈছে, তেওঁলোকৰ এটা সমস্যা আহি গ'ল। তোমালোকে যেতিয়া হুঁচৰি গাবলৈ যোৱা সকলোৱে এনেধৰণেই গোট খোৱা, নহয় জানো? তোমালোকৰো সমস্যা হয় যে কাৰ ঘৰলৈ প্ৰথম হুঁচৰি গাবলৈ যাম, নহয় জানো? ৰুমিহঁতৰো তেনেকুৱাই এটা প্ৰব্লেম হৈছিলে যে কাৰ ঘৰলৈ প্ৰথম হুঁচৰি গাবলৈ যাম। মিংকিয়ে কৈছে যে জীৱন খুৰাৰ ঘৰটো আটাইতকৈ ওচৰত আছে, গতিকে আমি জীৱন খুৰাৰ ঘৰতে প্ৰথমেই হুঁচৰি মাৰোঁ বোলা। তেতিয়া জুমিয়ে আকৌ কৈছে কি, নহয় নহয়, আমি মিনতী জেঠাই ঘৰলৈহে প্ৰথম যাম। কাৰণ কিয়, মিনতী জেঠায়ে ডিলিচিয়াছ লাডু দিয়ে। ডিলিচিয়াছ শব্দটোৰ অৰ্থ কি, সুস্বাদু, মানে সুস্বাদু লাডু বনায়। সেই সুস্বাদু লাডু আমি খাবলৈ পাম যদি মিনতী জেঠাই ঘৰলৈ প্ৰথম যাওঁ। ইয়াৰ পাছত সুমনে হাঁহি হাঁহি ক'লে, ডেট ইজ এ টাফ চইচ দেন, এইটো এটা বহুত ডাঙৰ সমস্যা তেতিয়াহ'লে। তেতিয়া বুবুৱে কি ক'লে, বাট আই লাইক ঘিলা পিঠা মোৰ দেন লাডুছ। বুবুৱে কৈছে যে মই ঘিলা পিঠাহে ভাল পাওঁ লাডুতকৈ। তোমালোকে বাৰু কি ভাল পোৱা, লাডু বেছি ভাল পোৱা নে পিঠা বেছি ভাল পোৱা? ৰুমি স্মাইলিং, ৰুমিয়ে হাঁহি হাঁহি ক'লে, চি মেক্স দেম অল, লেটছ গ' টু হাৰ ফাৰ্ষ্ট। তেওঁ সকলো বনায়, লাডুও বনায়, পিঠাও বনায়। কাৰণ তেওঁ বুলি কাক কোৱা হৈছে, মিনতী জেঠাইক কোৱা হৈছে। গতিকে ব'লা আমি তেওঁৰ ঘৰলৈ প্ৰথম যাওঁ। সুমনে তেতিয়া ক'লে, অ'কে ছেটল দেন, ঠিক আছে থিৰাং হৈ গ'ল, উই উইল গ' টু মিনতী জেঠাই হাউচ ফাৰ্ষ্ট, আমি তেতিয়াহ'লে মিনতী জেঠাই ঘৰলৈ প্ৰথম যাম। দে অল ষ্টাৰ্ট টু বিট ঢোল, টকা এণ্ড তাল এণ্ড মাৰ্চ টুৱাৰ্ডছ মিনতী জেঠাই হাউচ। তেওঁলোকে কি কৰিলে, ঢোল, টকা, তাল এই সকলোখিনি বজাবলৈ ধৰিলে আৰু শাৰী পাতি মিনতী জেঠাই ঘৰলৈ যাবলৈ ধৰিলে। তোমালোকে নিশ্চয়কৈ এনেধৰণেই হুঁচৰি মাৰা, নহয় জানো? ইয়াৰ পাছতেই তৃতীয় দৃশ্যটো দেখুওৱা হৈছে। তৃতীয় দৃশ্যত কি দেখাইছে চোৱা, তৃতীয় দৃশ্যটোত মিনতী জেঠাই ঘৰটো দেখুৱাইছে, দেখিছানে? এইগৰাকী হৈছে মিনতী জেঠাই আৰু এওঁলোক হুঁচৰি গাবলৈ আহিছে। মিনতী জেঠাই ৱেলকামিং, মিনতী জেঠাই স্বাগতম জনাইছে। চিলড্ৰেন, আই এম ছ' গ্লেড টু চি ইউ, মই তোমালোকক দেখা পাই বহুত ভাল লাগিছে বা বহুত আনন্দিত হৈছোঁ। ৰুমিয়ে তেতিয়া হাঁহি পেলাই ক'লে কি, উই আৰ অলছ' হেপী জেঠাই, আমিও সকলোৱে আপোনাক দেখি সুখী হৈছোঁ জেঠাই। দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি, গ্ৰুপটোৱে হুঁচৰি গাবলৈ আৰম্ভ কৰিলে। দে ষ্টাৰ্ট ছিংগিং, তেওঁলোকে গাবলৈ ধৰিলে। কি গালে, হুঁচৰি এ চ'ত, আমি বিহু মাৰোঁ য'ত, দুবৰি নগজে ত'ত। এই পদফাকি তেওঁলোকে গাই হুঁচৰি আৰম্ভ কৰিলে। মিনতী জেঠাই উইথ আ ৱাৰ্ম স্মাইল হোল্ডিং এ বঁটা এণ্ড এ গামোচা, ৱ' ইয়'ৰ পাৰফৰ্ম ৱাজ ৱাণ্ডাৰফুল। বুবু এলং উইথ হিজ ফ্ৰেণ্ড এপ্ৰ'চেছ মিনতী জেঠাই। কি কৰিলে, মিনতী জেঠায়ে এটা উষ্ণ হাঁহি লৈ আৰু এটা বঁটা আৰু গামোচা লৈ তেওঁলোকৰ ওচৰলৈ আহিলে আৰু কি ক'লে, ৱাও, তোমালোকৰ পৰিৱেশন অতি ধুনীয়া হৈছে। বুবুৰ লগতে আন আন বন্ধুসকলো মিনতী জেঠাই কাষ চাপি আহিলে। মিনতী জেঠাই নটিচিং বুবু, মিনতী জেঠাই বুবুৰ ফালে চালে
আৰু কি ক'লে বুবু ইউ হেভ নট টাইড এনি গামোচা আইডাৰ এৰাউণ্ড ইয়'ৰ হেড অৰ এৰাউণ্ড ইয়'ৰ ৱেষ্ট বুবু তুমি দেখোন তোমাৰ মূৰত বা ৱেষ্ট মানে হৈছে কঁকাল তোমাৰ কঁকালত ক'তোৱে গামোচা মৰা নাই কিয় বন্ধা নাই গামোচা সুধিলে তেতিয়া বুবুৱে নিজকে নিজে প্ৰশ্ন কৰিলে হুৱেৰ ইজ মাই গামোচা মোৰ গামোচাখন কি হ'ল মানে কি হ'ল বুবুৰ গামোচাখন হেৰাই থাকিলে ৰুমি সুমন মিংকি এণ্ড জুমি শ্বেয়াৰ ৱৰিজ গ্লেইনছ মানে কি হ'ল ৰুমি সুমন মিংকি জুমি সকলোৱে অতি চিন্তিত হৈ পৰিলে বুবুৰ গামোচাখন কি হ'ল ইয়াৰ বিষয়ে তেওঁলোক চিন্তিত হৈ পৰিলে মিনতি জেঠাই কাৰ্মলি মিনতি জেঠাই কি ক'লে অতি শান্তভাৱে ক'লে ডোণ্ট ৱৰি বুবু যে চিন্তা নকৰিবা বুবু লেটছ প্ৰচিড উইথ দ্য ব্লেছিং ৰিচুৱেল আহা আমি আশীৰ্বাদৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ বুবু নটছ ষ্টিল ডিষ্ট্ৰেক্ট মিনতি জেঠাই ব'জ ডাউন উইথ অফাৰিং বিফ'ৰ ডেম এণ্ড দে চেণ্ড ব্লেছিং ফৰ দ্য ফেমিলি কি হ'ল যে বুবুৱে যদিও আশীৰ্বাদ দিবলৈ গ'ল কিন্তু সি কি হৈ আছে ডিষ্ট্ৰেক্ট মানে হৈছে অন্যমনস্ক সি অন্যমনস্ক হৈ আছে কিয় অন্যমনস্ক হৈ আছে কাৰণ সি চিন্তিত হৈ আছে যে তাৰ গামোচাখন কি হ'ল মিনতি জেঠাই স্মাইলিং নাও কাম ইনচাইড এণ্ড এনজয় ৰঙালী বিহুজ ডেলিকেচিছ দ্য চিলড্ৰেন চিয়ৰ এক্সপেক্ট বুবু হু ইজ লষ্ট ইন থট মিনতি জেঠাই হাঁহি হাঁহি ক'লে যে আহা এতিয়া ভিতৰলৈ আহা তোমালোকক ৰঙালী বিহুৰ সুস্বাদু খাদ্য খাবলৈ দিম বুবুৰ বাহিৰে সকলো ল'ৰা ছোৱালীয়ে চিঞৰি উঠিল কিন্তু বুবুৱে কি কৰিলে নিজৰ মাজতে বিভোৰ হৈ থাকিল ইয়াৰ পাছতেই চতুৰ্থটো দৃশ্য আৰম্ভ হ'ব এই চতুৰ্থটো দৃশ্য তোমালোকক নেক্সট পাৰ্টত আলোচনা কৰিম কাৰণ এই পাৰ্টটোত যদি সকলোখিনি আলোচনা কৰিবলৈ হয় দেন ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু তোমালোকৰো নিশ্চয় আমনি লাগিব চ' এটা ব্ৰেক লৈ লোৱা এই ভিডিঅ'টোৰ একেবাৰে শেষত নেক্সট পাৰ্টটোৰ ভিডিঅ' পাই যাবা তাত ক্লিক কৰিয়ে তোমালোকে নেক্সট ভিডিঅ'টো চাব পাৰিবা